ৰাজ্যৰ আইন শৃংখলা ৰক্ষাৰ বাবে যিসকল গৃহৰক্ষী জোৱানে দিনে নিশাই তেওঁলোকে সেৱা আগবঢ়ায় সেই গৃহৰক্ষী জোৱানসকলে আজি সচলত আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এফালে বিধানসভাৰ শৰৎকালীন অধিৱেশন, আনফালে সচলত এই ধৰণে এতিয়া এইসকল গৃহৰক্ষী জোৱান তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই অকণমান বিতু মহন্তক অনুৰোধ জনাইছোঁ পৰিৱেশটো অকণমান দেখুৱাবলৈ। এই ধৰণে এইসকল ৰাজ্যৰ গৃহৰক্ষী জোৱান আজি তেওঁলোকৰ প্ৰাপ্যৰ দাবীৰে তেওঁলোকে এই ধৰণে ওলাই আহিছে। বছৰ বছৰ ধৰি তেওঁলোকৰ যিসমূহ অভিযোগ আছিল সেই অভিযোগসমূহ তেওঁলোকে গৃহ বিভাগক জনাই আছিল, কিন্তু আজিকো প্ৰতি গৃহ বিভাগে তেওঁলোকৰ সেই অভিযোগসমূহ ক'ৰবাত নহয় ক'ৰবাত মানি লোৱা নাই, যাৰ বাবে তেওঁলোকে এই মুহূৰ্তত কৰ্তব্য এৰি তেওঁলোকে প্ৰতিবাদত এই ধৰণে বহিছে। আৰু আজি হৈছে দ্বিতীয়টো দিন। ইতিমধ্যে তেওঁলোকে 4 দিনীয়াকৈ এই যি ধৰ্ণা অৱস্থান ধৰ্মঘট কাৰ্যসূচী, এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ যৌথ উদ্যোগত এই তেওঁলোকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। হাতে হাতে তেওঁলোকে বেনাৰ প্লে কাৰ্ড লৈ তেওঁলোকে এই ধৰণে তেওঁলোকে যিসমূহ দাবী সেই দাবীসমূহৰ বাবে ইতিমধ্যেই তেওঁলোকে জনাইছে চৰকাৰক যাতে অতি শীঘ্ৰে তেওঁলোকে যিকেইটা দাবী তেওঁলোকে জনাইছে সেই দাবীসমূহ যাতে পূৰণ কৰে। মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে তেওঁলোকৰ চাকৰি যিটো নিয়মীয়াকৰণৰ দাবী, চাকৰি নিয়মীয়াকৰণ অতি শীঘ্ৰে কৰিব লাগে, তাৰ বাবে তেওঁলোকক ইতিমধ্যে কোৱা হৈছিল। আৰু এই ধৰণে এতিয়া গৃহৰক্ষী জোৱানসকল তেওঁলোক ওলাই আহিছে আৰু বিগত বছৰতো তেওঁলোকে এই ধৰণে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে, কিন্তু আজি পুনৰবাৰ তেওঁলোকে এই ধৰণে সচলত 4 দিনীয়াকৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া এটা অৱস্থাৰ সূচনা হৈছে। এই যিসকল গৃহৰক্ষী জোৱান দেখিছে তেওঁলোকে ৰ'দে বৰষুণে তেওঁলোকে অসমৰ আইন শৃংখলা ৰক্ষাৰ বাবে তেওঁলোকে অহৰহভাৱে কাম কৰে। সাধাৰণ আৰক্ষীয়ে যি ধৰণে কাম কৰে তাৰ ধৰণে তেওঁলোকে কাম কৰে। ক'ৰবাত নহয় ক'ৰবাত আজিৰ তাৰিখলৈকে কিন্তু তেওঁলোকৰ স্থায়িত্ব নাই। আজিৰ তাৰিখলৈকে এই গৃহৰক্ষী জোৱানসকলে প্ৰাপ্যৰ বাবে তেওঁলোকে এই ধৰণে ৰাজপথত সংগ্ৰাম কৰিব লগা হৈছে। সচলৰ প্ৰতিবাদস্থলীত আজিও তেওঁলোকে আহি এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। বহু গৃহৰক্ষী জোৱান আছে, তেওঁলোকৰ বয়স ইতিমধ্যে পাৰ হৈ গৈছে, কিন্তু তাৰ পাছতো ক'ৰবাত নহয় ক'ৰবাত সেই উপযুক্ত যিসমূহ সুবিধা তেওঁলোকে পোৱা নাই। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। বছৰ বছৰ ধৰি এই যিসকল গৃহৰক্ষী জোৱান আছে আপোনালোকে সাধাৰণ যিসকল আৰক্ষী আছে সেই সমান্তৰালভাৱে আপোনালোকে কামবোৰ কৰে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত প্ৰাপ্যৰ বাবে আজিও আপোনালোকে এফালে শৰৎকালীন অধিৱেশন, আনফালে আজি আপোনালোকে এই গৃহৰক্ষী জোৱানসকলে আহি এই ধৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে। চাওক, আজি আমাৰ গৃহৰক্ষী জোৱানৰ নানান ধৰণৰ সমস্যাই আজি অসমত বিয়পি পৰিছে। কাৰণ কিয়নো চৰকাৰে এইফালে অধিৱেশন চলি আছে আপোনালোকে কোৱাৰ দৰে, আৰু আমি ইয়াত খাকী পোছাক ধৰি আজি চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কাৰ্যসূচী ল'ব লগা হৈছোঁ, য'ত আমি অৱস্থান ধৰ্মঘটৰ দৰে 4 দিনীয়া কাৰ্যসূচীত আজি বহিব লগা হৈছোঁ। আজি চৰকাৰে আমাক বাৰম্বাৰ গৃহৰক্ষী জোৱানসকলক আজি অপমান কৰিছে। আজি যদি গৃহৰক্ষীৰ জোৱানে থানাত যদি ডিউটি নকৰে, কোনো এখন থানা নচলে, গৃহৰক্ষীৰ জোৱানে ট্ৰাফিক যদি নচলে, কোনো ক'তো ট্ৰাফিক পইণ্ট এটা নচলে, অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো জিলাত জাম হৈ যাব, অসমত কোনো গাড়ী মটৰ বন্ধ হৈ যাব। যে আমি অসমৰ সাধাৰণ গৃহৰক্ষী জোৱান হৈ পেলাই আমি অসমৰ মানুহক সুৰক্ষা দি আছোঁ, পুলিচৰ সমানে একেলগে একে ইউনিফৰ্ম ধাৰি, একে খাকী পোছাক ধাৰি, একে খাকী পোছাক ধাৰি হৈ পেলাই আমি আজি প্ৰতিবাদত নামিব লগা হৈছে। আমি নিজকে লাজ পাইছোঁ, অসম চৰকাৰে লাজ পাইছে নে নাই নাজানো। সেইকাৰণত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজিৰ এই ধৰ্ণাস্থলীৰ পৰাই মই ক'ব বিচাৰিছোঁ যে অসমৰ গৃহৰক্ষীৰ জোৱানৰ চাকৰি অতি সোনকালে নিয়মীয়া কৰক। 55 বছৰৰ জেগাত তেওঁলোকে 60 বছৰৰ বৃদ্ধি কৰক। অসমৰ গৃহৰক্ষীৰ জোৱানৰ নামত ডেভেলপমেণ্টৰ নামত যি ছফ্টৱেৰ ছিষ্টেম ব্যৱহাৰ কৰিছে অতি সোনকালে ছফ্টৱেৰ ছিষ্টেম বন্ধ কৰক, আৰু মৃত গৃহৰক্ষীৰ জোৱানৰ পৰিয়ালক অকালীন সাহাৰ্য দি আৰু তেওঁলোকক যিকোনো টাৰ্গেট এণ্ড ফ'ৰগেটত তেওঁলোকক সংস্থা দিয়ক। নহ'লে তেওঁলোকক গৃহৰক্ষীৰ জোৱানৰ নিযুক্তি দি হ'লেও গৃহৰক্ষীৰ জোৱানক নামত তেওঁলোকক ডেভেলপমেণ্ট কৰিবৰ কাৰণে, পৰিয়ালটো চলাৰ কাৰণে সা সুবিধা প্ৰদান কৰক। কিয়নো আজি যদি মই কৰ্তব্যত যদি মই মৰি যাওঁ, কালিলৈকে মোৰ পৰিয়ালটো, মোৰ ঘৰখন ফুটপাথত ভিক্ষাৰী কৰিব লগা হৈছে। কাৰণ আমি 55 বছৰ পিছততো একো নাপাওঁৱেই, আমাক কোনো ধৰণৰ পেঞ্চন বা সুবিধা দিয়া নাই। আৰু যদি ডিউটি অৱস্থাত চৰকাৰী কামত যদি মৰি যাওঁ, আমাক কোনো ধৰণৰ তেওঁলোকে সহায় সহযোগিতা নকৰে। তেওঁলোকে 50,000 টকা বেনি ভেলী ফাণ্ডৰ নামত দিম বুলি কওঁ, বছৰ বছৰ লাগে তেওঁলোকে বেনি ভেলী ফাণ্ডৰ নামত পইচা নিদিয়ে। আমাৰ ল'ৰাই যদি ডেভেলপমেণ্টত থকা অৱস্থাত এক্সিডেণ্ট হয়, মেডিকেল ট্ৰিটমেণ্টৰ নামত অকল GMCত পেলাই থৈ দিয়ে, তাত GMCত কোনো ধৰণৰ ট্ৰিটমেণ্ট নহয়। ভৰি ভাঙি গ'ল নগাঁৱত অন ডিউটিত, তাৰমানে ৰ'দত হেৰি কৰি আছিল, ডিউটি কৰি আছিল, তেওঁলোকক ট্ৰিটমেণ্ট নিদিলে। ঘৰৰ মানুহে মাটি বাৰী বিক্ৰী কৰি তেওঁলোকক পাটনাত নি পেলাই ভাল কৰি আনিছে। যে আজি চাওক, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে জাতি মাটি ভেটিৰ কথা কৈ আছে, কিন্তু গৃহৰক্ষীৰ জোৱান খাকী পোছাক ধৰি আজি খাকী পোছাক ধৰি আজি ইয়াত ইউনিফৰ্মত বহিব লগা আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চকুত পৰিছে নে নাই? আৰু তাতকৈ ডাঙৰ কথা হৈছে যে গৃহৰক্ষীৰ ডেভেলপমেণ্ট যি ছফ্টৱেৰ ছিষ্টেম ব্যৱহাৰ কৰিছে, এই ছফ্টৱেৰ ছিষ্টেম
এই ছফটৱেৰ ছিষ্টেমত তেওঁলোকে দালালি কৰি আছে গৃহৰক্ষী বিভাগৰ হোম বিভাগৰ দায়িত্বত থকা হেমন্ত চৌধুৰীয়ে তেওঁলোকে এই ছফটৱেৰ মানা নাই তেওঁলোকে হেমন্ত চৌধুৰীয়ে লিখা দি আছে আৰু ল'ৰাবিলাকৰ ডেভেলপমেণ্ট হৈ আছে যদি লিখা মতে ডেভেলপমেণ্ট হয় তেতিয়াহ'লে কিয় হেমন্ত চৌধুৰীয়ে এই ছফটৱেৰটো হেৰি কৰিছে চিয়াম ওৱেছডিৰ যে আমি কৈছোঁ যে হেমন্ত চৌধুৰী আৰু মেহাতো শত্ৰুঘ্ন মেহাতোই অসমত হাজাৰ হাজাৰ গৃহৰক্ষীৰ নামত ডেভেলপমেণ্টৰ নামত দালালি কৰি আছে আৰু এই দালালি বন্ধ কৰাৰ কাৰণে অসম চৰকাৰক হুকিয়াই দিছোঁ আজি ধৰ্ণাৰ পৰাই যে ডেভেলপমেণ্টৰ নামত দালালি কৰা বন্ধ কৰক ছফটৱেৰ যদি হয় ছফটৱেৰ কৰক ছফটৱেৰৰ নামত কিহৰ দালালি কৰি আছে কিয় ছফটৱেৰ মানা নাই অসম চৰকাৰে কিয় হেমন্ত চৌধুৰীয়ে ছফটৱেৰ মানা নাই কিয় শত্ৰুঘ্ন মেহাতোই ছফটৱেৰ মানা নাই এই তেওঁলোকক আমি হুকিয়াই দিছোঁ যে ছফটৱেৰ যদি তেওঁলোকে মানা নাই আমিও তেওঁলোকক আজি স্পষ্টভাৱে অসম চৰকাৰক কৈ দিছোঁ আজিৰ পৰাই আমি ছফটৱেৰ ছিষ্টেম নামানো কাৰণ ছফটৱেৰ ছিষ্টেমটো হৈছে মাত্ৰ ৬,০০০ ল'ৰাৰ কাৰণে ছফটৱেৰ ছিষ্টেম হৈছে বাকী ১০,০০০ ল'ৰাৰ কাৰণে কোনো SPI ছফটৱেৰ ছিষ্টেমটো মানা নাই তেওঁলোকে নিজাকৈ ডেভেলপমেণ্ট দি আছে যদি ছফটৱেৰ ছিষ্টেমত নাম অহাৰ পিছতো কামান এখন SPI মানি নলয় এইটো কিহৰ ছফটৱেৰ ছিষ্টেম হ'ল যে মাননীয় হৰমিত সিং ডাঙৰীয়া আপুনি সংঘাত ডিজিৰ দায়িত্ব লৈ আছে আপোনাৰ অৰ্ডাৰ মানা নাই আপোনাৰ অৰ্ডাৰ SPI মানা নাই আমি কেনেকৈ আপোনাক মানিব পাৰিম আমি সংঘাত হিচাপে তেওঁক মানিব নোৱাৰোঁ যিহেতু SPI মানা নাই আৰু সেইটোৰ কাৰণত আমি কৈছোঁ যে ছফটৱেৰ বন্ধ কৰি চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক কাৰণ কিয়নো আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে মই বছৰত ১ লাখকৈ নিযুক্তি দি আছোঁ যে আমাৰ গৃহৰক্ষী ২৭,০০০ গৃহৰক্ষী জোৱানক তেওঁলোকে কিয় নিযুক্তি দিব পৰা নাই তেওঁলোকক আমি দাবী কৰিছোঁ যে আমাক ১০,০০০কৈ বছৰত আপোনালোকে নিযুক্তি দিয়ক ফ'ৰ গ্ৰেড এণ্ড থাৰ্ড গ্ৰেডত দিয়ক আমাৰ বেটেলিয়ন ৪টা যদি আপোনালোকে পুলিচত মাৰ্চ কৰিব পাৰে আমাৰ ২৭,০০০ গৃহৰক্ষীৰ জোৱানক কিয় বেটেলিয়নত আপোনালোকে মাৰ্চ কৰিব নোৱাৰে আমি নোৱাৰোঁ নে কি যিসকল বেটেলিয়ন তেওঁলোকে ট্ৰেইনিং দি পেলাই আজি তেওঁলোকে থানাবিলাকত আনিছে আমাৰ গৃহৰক্ষীতকৈ কম জানে তেওঁলোকে আমাৰ গৃহৰক্ষীৰ জোৱানে যিখিনি জানে তেওঁলোকৰ একগুণো সেইখিনি ক্ষমতা নাই আমাৰ দৰে কাম কৰিব পৰা নাই আমাৰ দৰে ৰ'দত কাম কৰিবৰ কাৰণে তেওঁলোকৰ ক্ষমতা নাই আমি যদি আজি ডিউটি নকৰোঁ অসমৰ ইটো পাৰৰ পৰা সিটো পাৰ অসম নচল হৈ পৰিব আমি সেইকাৰণে হুকিয়াই দিছোঁ আজি মুখ্যমন্ত্ৰী মহোদয়ক যে অতি সোনকালে গৃহৰক্ষীৰ সমস্যা যদি সমাধান নকৰে আমি ৩০ তাৰিখৰ পিছত হয়তো আমি ইয়াৰ পৰাই ৰাজভৱন আৰু দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম তেওঁলোকৰ যদি উচ্চপদস্থ বিষয় নাহে ইয়াত আমি দিছপুৰ আৰু ৰাজভৱন ঘেৰাও কাৰ্যসূচী ক'বলৈ আমি ৩০ তাৰিখৰ পিছত আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম আৰু এই ধৰণে দেখিছে চচলত গৃহৰক্ষী যিসকল জোৱান আছে এই গৃহৰক্ষী জোৱানসকলে এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কৈছে একেই তেওঁলোক খাকীধাৰী সাধাৰণ আৰক্ষী যি ধৰণে খাকীধাৰী তেওঁলোকে দায়িত্ব পালন কৰে এইসকল গৃহৰক্ষী জোৱানসকলেও তেওঁলোকে দিনে নিশাই তেওঁলোকে নিজৰ দায়িত্ব আৰু তেওঁলোকে কৰ্তব্য পালন কৰি আছে কিন্তু তাৰ পাছতো ক'ৰবাত নহয় ক'ৰবাত আজিকো বুলি তেওঁলোকে যি ধৰণে তেওঁলোকে পাব লাগিছিলে আজিলৈকে তেওঁলোকৰ প্ৰাপ্য যি ধৰণে পাব লাগিছিলে সেই প্ৰাপ্যৰ পৰা ক'ৰবাত নহয় ক'ৰবাত গৃহ বিভাগে তেওঁলোকক বঞ্চিত কৰিছে যাৰ বাবে তেওঁলোকে এই ধৰণে 4 দিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ধৰ্ণা কাৰ্যসূচীৰ পৰাই তেওঁলোকে এটা কথা স্পষ্ট কৰিব বিচাৰিছে এটা কথা শুকাই দিব বিচাৰিছে যদি অনাগত সময়ত তেওঁলোকৰ যিকেইটা মূলতঃ দাবী সেই দাবীসমূহ যদি গৃহ বিভাগে পালন নকৰে যদি ৰাজ্য চৰকাৰে সেই দাবীসমূহ যদি পালন নকৰে ইয়াৰ পাছৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী হয়তো চচলৰ প্ৰতিবাদ চলি নহয় হয়তো সেয়া দিছপুৰ চলৰ কাৰ্যসূচী বা ৰাজভৱন ঘেৰাও কাৰ্যসূচী পালন এটা কৰিব বুলি তেওঁলোকে এই মুহূৰ্তত হুংকাৰ প্ৰদান কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত